কেনে আছে ছাত্ৰ-ছাত্ৰীসকল? আশা কৰোঁ তোমালোকে ভালে আছা। আজি আমি নৱম শ্ৰেণীৰ বিজ্ঞানৰ আমাৰ চাৰিওকাষৰ বস্তুবোৰ এই অধ্যায়টিৰ দ্বিতীয় অংশটো আলোচনা কৰিম। এই অধ্যায়টিৰ প্ৰথম অংশত তোমালোকে পাইছা পদাৰ্থৰ ভৌতিক গুণসমূহৰ বিষয়ে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ চাৰিওকাষত থকা বিভিন্ন পদাৰ্থ যিহেতু দেখিছাই, এই পদাৰ্থবোৰ বাৰু একেটা অৱস্থাতে থাকেনে? নিশ্চয় তোমালোকৰ মনলৈ এই প্ৰশ্নটো আহিছে। হয়, পদাৰ্থবোৰ একেটা অৱস্থাতে নাথাকে। পদাৰ্থৰ বিভিন্ন অৱস্থা আছে আৰু আমি পদাৰ্থৰ এই বিভিন্ন অৱস্থাৰ বিষয়ে এই অংশটোত আলোচনা কৰিম। পদাৰ্থৰ তিনিটা অৱস্থা আছে। প্ৰথমটো হৈছে গোটা অৱস্থা, জুলীয়া অৱস্থা আৰু গেছীয় অৱস্থা। অৰ্থাৎ গোটা অৱস্থা, জুলীয়া অৱস্থা আৰু গেছীয় অৱস্থা, এই তিনিওটা অৱস্থাতে পদাৰ্থসমূহ থাকে। এতিয়া কোনটো পদাৰ্থনো গোটা বুলি ক'ম বা কোনটো পদাৰ্থ জুলীয়া অৱস্থাত থকা বুলি ক'ম বা কোনটো পদাৰ্থনো গেছীয় পদাৰ্থ, সেয়া আমি কেনেকৈ নিৰ্ধাৰণ কৰিম তাৰ বিষয়ে আমি আলোচনা কৰিব লাগিব। পদাৰ্থৰ প্ৰথমটো অৱস্থা অৰ্থাৎ গোটা অৱস্থা। পদাৰ্থৰ গোটা অৱস্থাৰ বৈশিষ্ট্য জানিবলৈ হ'লে আমি এটা কাৰ্যকলাপ হাতত ল'ব লাগিব। এই কাৰ্যকলাপটো কৰিবলৈ আমি কিছুমান সহজে উপলব্ধ বস্তু যোগাৰ কৰিব লাগিব, যেনেকৈ কাগজ, কলম, কিতাপ আৰু কাঠৰ লাঠি। এইসমূহ বস্তু যোগাৰ কৰাৰ পিছত এই বস্তুসমূহৰ চাৰিওফালে যদি এডাল পেঞ্চিলেৰে ঘূৰাই দিওঁ, তেতিয়া আমি কি দেখিবলৈ পাম বাৰু? তোমালোকে এই কাৰ্যটো কৰাৰ পিছত নিশ্চয় দেখিবলৈ পাবা কিছুমান নিৰ্দিষ্ট আকৃতিৰ ছবি। অৰ্থাৎ এই পদাৰ্থসমূহৰ নিজা আকাৰ বা আকৃতি আছে, নহয় জানো? গতিকে ইয়াত কোৱা হৈছে যে সকলোবোৰ নিৰ্দিষ্ট আকৃতি, স্পষ্ট সীমা আৰু স্থিৰ আয়তন আছেনে? তোমালোকক প্ৰশ্ন কৰা গৈছে। হয়, এই সকলোবোৰৰ নিৰ্দিষ্ট আয়তন, আকৃতি আৰু স্পষ্ট সীমা আছে। তাৰপিছত সোধা হৈছে যে হাতুৰিৰে মাৰিলে, টানিলে বা পেলাই দিলে কি পৰ্যবেক্ষণ পোৱা যায়? এই বস্তুসমূহ কিতাপ এখনক বা কলমটোক যদি হাতুৰিৰে কোবাই দিয়া হয়, তেতিয়াহ'লে তোমালোকে কি দেখিবলৈ পাবা? নিশ্চয়কৈ হাতুৰিৰে কোবালে বা কিতাপখন টানিলে বা মাৰিৰে কোবালে তেতিয়া আমি কি দেখিবলৈ পাম? যে কলমটো ভাঙি যাব বা কিতাপখন ফালি যাব। অৰ্থাৎ আমি এই পদাৰ্থসমূহৰ ভাঙুৰ গুণটোৰ বিষয়ে গম পালো। তৃতীয়তে এটা প্ৰশ্ন কৰা হৈছে যে বল প্ৰয়োগ কৰিলে ইহঁতে সংকুচিত হ'বনে বা হয়নে? অৰ্থাৎ এই বস্তুসমূহত যদি আমি বাহ্যিক বল প্ৰয়োগ কৰোঁ, তেতিয়াহ'লে ইহঁতি সংকুচিত হ'ব নেকি? কলমটোৰ ওপৰত যদি বাহ্যিক বল প্ৰয়োগ কৰোঁ, কলমটো কোচ খাই যাব নেকি বা কিতাপখন কোচ খাই যাব নেকি? তোমালোকে নিশ্চয় এইটো কৰি চাইছা আৰু কৰি চালে তোমালোকে গম পাবা যে কলমডাল বা কিতাপখন সহজে কিন্তু সংকুচিত নহয়। গতিকে এতিয়া তোমালোকে চোৱাচোন, এই বস্তুবোৰ কিছুমান গোটা পদাৰ্থৰ ছবি দিয়া হৈছে। ইয়াতে এটা কলম দিয়া হৈছে, এখন কিতাপ বা বেজী আৰু কাঠৰ কিছুমান লাঠি দিয়া হৈছে। এই বস্তুবোৰৰ তোমালোকে দেখিছা যে নিৰ্দিষ্ট আকাৰ আৰু আকৃতি আছে আৰু এই বস্তুবোৰ সহজে সংকুচিত হৈ নুঠে। বাহ্যিক বল প্ৰয়োগ কৰাৰ পিছতো এই বস্তুবোৰ কিন্তু সংকুচিত নহয়। কিন্তু এই বস্তুবোৰক যদি কিছুমান হাতুৰিৰে মৰা হয় বা টানা হয়, তেতিয়া এই বস্তুবোৰ কিন্তু এটা সময়ত হয়তো ভাঙি যাব বা ফাটি যাব। অৰ্থাৎ আমি দেখিবলৈ পালো যে ইয়াৰ সকলোবোৰৰে নিৰ্দিষ্ট আকৃতি, নিৰ্দিষ্ট সীমা আৰু স্থিৰ আয়তন আছে। হাতুৰিৰে কোবালে, টানিলে আৰু পেলাই দিলে এইবোৰ ভাঙি যায়, অৰ্থাৎ ভাঙি যাব পাৰে, এইবোৰ ভাঙিব পাৰে। অৰ্থাৎ ইয়াৰ ভাঙুৰ গুণটো আছে। লগতে ইহঁতৰ সংকোচন ক্ষমতা নগণ্য।
অৰ্থাৎ এই সংকোচন ক্ষমতাটো কিন্তু ইহঁতৰ নগণ্য বুলি কৈছে, তাৰমানে একেবাৰে ঠিক নাই বুলি কোৱা হৈছে। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি ইয়াৰ উপসংহাৰ হিচাপে কি পালো যে গোটা পদাৰ্থ, এটা পদাৰ্থক চিনাক্তকৰণ কৰোঁতে আমি গোটা পদাৰ্থ বুলি কেতিয়া কম, যেতিয়া সেই পদাৰ্থটোৰ নিৰ্দিষ্ট আকৃতি বা আয়তন থাকিব, নিৰ্দিষ্ট আকৃতি আৰু আয়তন থাকিব। লগতে এই গোটা বা কঠিন পদাৰ্থসমূহ কিন্তু সংকোচনহীন, অৰ্থাৎ সিহঁতি বল প্ৰয়োগ কৰিলেও কিন্তু সংকুচিত নহয়। আৰু লগতে কঠিন পদাৰ্থসমূহ খুব দৃঢ়, তাৰমানে এইবিলাক ইহঁতৰ দৃঢ়তা আছে। এতিয়া ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ লগত কিছুমান মই গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিবলৈ ওলাইছো। এই গোটা পদাৰ্থৰ বিষয়ে যে আমি পঢ়িলো, এতিয়া আমি কিছুমান উদাহৰণ চাওঁচোন আহা। প্ৰথমে আমি এডাল ৰবৰ বেণ্ডৰ উদাহৰণটো লওঁ। এই ৰবৰ বেণ্ড এটুকুৰাৰ কথা কৈছে। ৰবৰ বেণ্ড এডাল তোমালোকে মন কৰিবা যে ৰবৰ বেণ্ডডাল যদি আমি বল প্ৰয়োগ কৰি টানো, তেতিয়া ৰবৰ বেণ্ডডালৰ কি হয় বাৰু? ই আকৃতি সলনি কৰেনে? যদি কৰে, ই এটা গোটা পদাৰ্থ হয়নে বাৰু? দ্বিতীয়তে আমি উদাহৰণ লৈছো চেনি আৰু নিমখৰ। চেনি আৰু নিমখৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে যদি আমি এটা জাৰত বা যিকোনো এটা পাত্ৰত চেনি আৰু নিমখ ভৰাই থওঁ, তেতিয়া চেনি আৰু নিমখে কিন্তু সেই পাত্ৰটোৰ আকৃতিটোকে লোৱা দেখা যায়। তাৰ মানেনো কি? তাৰ অৰ্থ কি? যে চেনি আৰু নিমখ গোটা পদাৰ্থ নহয় নেকি বাৰু? আৰু তৃতীয় কথাটো হৈছে যে এডোখৰ স্পঞ্জ ল'বলৈ কোৱা হৈছে। এডোখৰ স্পঞ্জ যদি তোমালোকে বল প্ৰয়োগ কৰা, দেখিবা যে খুব সহজে কিন্তু স্পঞ্জডোখৰ সংকুচিত হৈ উঠে বা সংকুচিত হয়। অৰ্থাৎ স্পঞ্জডোখৰ গোটা পদাৰ্থত নপৰে নেকি? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ আমি এতিয়া জানো আহাচোন। প্ৰথমতে আহো ৰবৰ বেণ্ডডালৰ ক্ষেত্ৰত। ৰবৰ বেণ্ড এটুকুৰাৰ কথা ভাবি চোৱা। টানিলে ই আকৃতি সলায়নে? ই গোটা পদাৰ্থ হয়নে? গতিকে ৰবৰ বেণ্ডডালে হয়। ৰবৰ বেণ্ডডালে যেতিয়া আমি টানি দিওঁ, ৰবৰ বেণ্ডডালে আকৃতি সলায়, কিন্তু তথাপিও ই এবিধ গোটা পদাৰ্থ। ইয়াৰ কাৰণটো ঠিক এনেধৰণৰ যে যেতিয়া বাহ্যিক বল অৰ্থাৎ বাহিৰা বল প্ৰয়োগ কৰা হয়, বাহ্যিক বল অৰ্থাৎ বাহিৰা বল প্ৰয়োগ কৰা হয়, সেই সময়ত ৰবৰ বেণ্ডডালে তাৰ আকৃতি সলনি কৰে। আকৃতি তাৰ সলনি কৰে বা সলনি হয়। কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত যেতিয়াই সেই বাহ্যিক বল বা যিটো বাহিৰা বল আঁতৰাই দিয়া হয়, ৰবৰ বেণ্ডডালে পুনৰ নিজা আকৃতি লয়, পুনৰ মূল আকৃতিলৈ আহে। আৰু যদি আমি ৰবৰ বেণ্ডডালৰ ওপৰত অত্যাধিক বল প্ৰয়োগ কৰোঁ, তেতিয়া কিন্তু ৰবৰ বেণ্ডডাল ছিঙি যাব পাৰে। অৰ্থাৎ ৰবৰ বেণ্ডডাল এটা গোটা পদাৰ্থ। তাৰ পাছত আমি আহো নিমখ বা চেনিৰ উদাহৰণটোলৈ। ইয়াত তোমালোকক সোধা হৈছে যে চেনি আৰু নিমখৰ ক্ষেত্ৰত কি হ'ব? জাৰ এটাত থলে ইহঁতে জাৰৰ আকৃতি ল'ব। ইহঁত গোটা পদাৰ্থনে? তোমালোকক প্ৰশ্ন কৰা হৈছে যে চেনি আৰু নিমখে যিহেতু জাৰৰ তাৰ পাত্ৰটোৰ, তাৰ ধাৰক পাত্ৰটোৰ যিটো আকৃতি সেইটো লয়, গতিকে চেনি আৰু নিমখ বাৰু গোটা পদাৰ্থ হয়নে? ইয়াৰ কাৰণটো ঠিক এনেধৰণৰ যে চেনি বা নিমখ যদি আমি হাতৰ তলুৱাত লৈ লওঁ, তেতিয়া আমি দেখিবলৈ পাম যে চেনি বা নিমখৰ দানাবোৰে কিন্তু বা স্ফটিকবোৰে কিন্তু তাৰ কি কৰে? তাৰ আকৃতি বা আকাৰ সলনি নকৰে, মুঠেও নকৰে। গতিকে চেনি বা নিমখো এবিধ কি হৈছে যে গোটা পদাৰ্থই হয়। ইয়াত কোৱা হৈছে আমি হাতত চেনি বা নিমখ ধৰি থাকো, প্লেট বা জাৰত ৰাখো, ইহঁতৰ স্ফটিকৰ আকৃতি সলনি নহয়। সিহঁতৰ স্ফটিকৰ আকৃতি কিন্তু সলনি নহয়। গতিকে চেনি আৰু নিমখকো আমি ক'ব পাৰো যে ই নিশ্চিতভাৱে এটা গোটা পদাৰ্থ। তাৰ পাছত ছাত্ৰ ছাত্ৰীসকল, আমাৰ আগত স্পঞ্জৰ উদাহৰণটো আছে। এতিয়া স্পঞ্জ এটুকুৰা যিহেতু আমি হাতত লৈ তাক বল প্ৰয়োগ কৰিলে সংকুচিত হয়,
গতিকে স্পঞ্জ টুকুৰা এতিয়া এবিধ গোটা পদাৰ্থ হয় নে নহয় তাৰ স্পঞ্জ টুকুৰা যে গোটা পদাৰ্থ আৰু ইয়াক হাতত লৈ বল প্ৰয়োগ কৰিলে সংকুচিতও যে হয় এই দুটাৰ মাজত ইয়াৰ কাৰণটো দৰ্শাবলৈ এইটোৱে হৈছে যে স্পঞ্জ টুকুৰাত কিছুমান সৰু সৰু ছিদ্ৰ বা ৰন্ধ্ৰ আছে বা যাক আমি সাধাৰণ ভাষাত সৰু সৰু ফুটা বুলি ক'ব পাৰোঁ এই ছিদ্ৰ বা ৰন্ধ্ৰবোৰত কি হয় যে বায়ু সোমাই থাকে যেতিয়া আমি বল প্ৰয়োগ কৰা হয় যেতিয়া আমি স্পঞ্জ টুকুৰাৰ ওপৰত বল প্ৰয়োগ কৰোঁ তেতিয়া কি হয় এই বায়ুবোৰ সেই সৰু সৰু ফুটাবোৰৰ পৰা ওলাই আহে আৰু স্পঞ্জ টুকুৰা সংকুচিত হয় অৰ্থাৎ ইয়াত কোৱা হৈছে স্পঞ্জত অতি সৰু সৰু ৰন্ধ্ৰ থাকে য'ত বায়ু থাকে আমি যেতিয়া চাপ বা হেঁচা দিম তেতিয়া সেই বায়ু ওলাই আহে যাৰ ফলত ইয়াৰ সংকোচন সম্ভৱ হৈ উঠে অৰ্থাৎ সেই বায়ুবোৰ ওলাই আহে কাৰণেহে সংকোচন হয় আৰু আমি গম পালো যে স্পঞ্জো এবিধ কি হৈছে যে গোটা পদাৰ্থই হয় এতিয়া আমি পদাৰ্থৰ দ্বিতীয়টো অৱস্থা অৰ্থাৎ তৰল বা জুলীয়া অৱস্থালৈ আহোঁ পদাৰ্থৰ দ্বিতীয় অৱস্থা তৰল বা জুলীয়া অৱস্থাৰ বৈশিষ্ট্যসমূহ তৰল বা জুলীয়া পদাৰ্থসমূহনো কেনেধৰণৰ বৈশিষ্ট্য তেওঁলোকৰ তাহাঁতৰ আছে সেই কথা জানিবলৈ আমি আন এটা কাৰ্যকলাপ হাতত লৈছোঁ এই কাৰ্যকলাপটি কৰিবলৈ আমি আন কিছুমান বস্তু সংগ্ৰহ কৰিব লাগিব যেনে পানী খোৱা তেল গাখীৰ ফলৰ ৰস আৰু ঠাণ্ডা পানীয় এইকেইবিধ বস্তু আমি যোগাৰ কৰিব লাগিব যোগাৰ কৰি প্ৰথমতে আমি এইসমূহ তৰল পদাৰ্থক কি কৰিবলৈ দিছে যে আমি মজিয়াত ঢালি দিম মজিয়াত ঢালি দিয়াৰ পাছত আমি কি পৰ্যবেক্ষণ পাম বাৰু দ্বিতীয়তে এই কেইবিধ তৰলৰ আমি 50 মিলিলিটাৰ লৈ বিভিন্ন পাত্ৰত থম থোৱাৰ লগে লগে আমি কি দেখিবলৈ পাম বাৰু এই যে আমি সংগ্ৰহ কৰিছিলোঁ পানী খোৱা তেল আৰু গাখীৰ এইবিলাক যেতিয়া আমি মজিয়াত ছটিয়াই দিম বা পেলাই দিম তেতিয়া ঠিক এনেধৰণৰ এটা এয়া পানী এনেধৰণৰ এটা অৱস্থা আমি দেখিবলৈ পাম এনেধৰণৰ অৱস্থা পানী যেতিয়া মজিয়াত পৰে পানী তেল বা গাখীৰ মজিয়াখনত বিয়পি পৰে দ্বিতীয়তে যেতিয়া আমি পানী তেল বা গাখীৰৰ সমান পৰিমাণ অৰ্থাৎ 50 মিলিলিটাৰ লৈ বিভিন্ন ধাৰক পাত্ৰত ৰাখিম তেতিয়া আমি ঠিক এনেকুৱা ধৰণৰ কিছুমান দেখিবলৈ পাম যে ইয়াত দেখিছোঁ যে প্ৰথম ধাৰক পাত্ৰটোত আছে তেল তাৰ পাছৰটোত আছে গাখীৰ আৰু তাৰ পাছৰটোত আছে জুচ বুলি লিখা হৈছে অৰ্থাৎ এয়া হৈছে পানীয় ঠাণ্ডা পানীয় এতিয়া প্ৰত্যেকটো সমান পৰিমাণতে লোৱা হৈছে অৰ্থাৎ ধৰি লৈছোঁ প্ৰত্যেকটোৰে 50 মিলিলিটাৰ লোৱা হৈছে গাখীৰৰো 50 মিলিলিটাৰ লোৱা হৈছে আৰু ঠাণ্ডা পানীয় বিধৰো 50 মিলিলিটাৰ লোৱা হৈছে এই তিনিবিধ তৰল বা জুলীয়া পদাৰ্থৰ সমান পৰিমাণ লোৱা স্বত্তেও কিন্তু ইহঁতক যেতিয়া বিভিন্ন আকৃতিৰ আমি ধাৰক পাত্ৰত ভৰাই দিলোঁ তেতিয়া ইহঁতি এই ধাৰক পাত্ৰৰ আকৃতিটোকে কিন্তু লৈ লৈছে ইয়াৰ পৰা আমি কি পৰ্যবেক্ষণ পালোঁ বাৰু ইয়াৰ পৰা আমি ইয়াকে গম পালোঁ যে তৰল পদাৰ্থই পাত্ৰৰ আকৃতি লয় ইহঁতৰ নিজৰ আকাৰ বা আকৃতি নাথাকে আৰু দ্বিতীয়তে তৰল পদাৰ্থৰ নিৰ্দিষ্ট আয়তন থাকে তৰল পদাৰ্থই পাত্ৰৰ আকৃতি লয় আৰু তৰল পদাৰ্থৰ নিৰ্দিষ্ট আয়তন থাকে গতিকে আয়তন আছে কিন্তু নিৰ্দিষ্ট আকাৰ বা আকৃতি নাথাকে তাৰ পাছত আমি তৰল পদাৰ্থৰ গুণসমূহৰ বিষয়ে আলোচনা কৰিম প্ৰথমে ইয়াতে কোৱা হৈছে যে তৰল পদাৰ্থৰ আকৃতি নিৰ্দিষ্ট নহয় গতিকে তৰল পদাৰ্থৰ আকৃতি নিৰ্দিষ্ট নহয় আমি আগতীয়াকৈ গম পাই আহিছোঁ যে তৰল পদাৰ্থই যিটো ধাৰক পাত্ৰ সেই পাত্ৰৰ আকৃতিটোকে লয় গতিকে আকৃতি নিৰ্দিষ্ট নহয়
তাৰ পাছত কোৱা হৈছে যে তৰল পদাৰ্থৰ বৈ যোৱা গুণ আছে হয় আমি দেখিবলৈ পালো যে যেতিয়া আমি পানী গাখীৰ বা তেল মজিয়াত পেলাই দিলো তেতিয়া এই গাখীৰ তেল বা পানীয়ে মজিয়াখনত বিয়পি গল অৰ্থাৎ তৰল পদাৰ্থৰ বৈ যোৱা গুণ আছে আৰু তৰল পদাৰ্থ তৃতীয়তে হৈছে সংকোচনশীল অৰ্থাৎ তৰল পদাৰ্থক সংকুচিত কৰিব পৰা যাব ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি আন কিছুমান গুৰুত্বপূৰ্ণ কথালৈ আহোঁ যিটো গোটা পদাৰ্থ আৰু তৰল পদাৰ্থৰ লগত খুবেই সাঙুৰ খাই আছে বা জড়িত হৈ আছে গোটা আৰু জুলীয়া উভয়ে জুলীয়া পদাৰ্থৰ মাজলৈ বিয়পিব পাৰে অৰ্থাৎ গোটা বা জুলীয়া এই দুইবিধ পদাৰ্থই কি বুলি কৈছে যে জুলীয়া পদাৰ্থৰ মাজলৈ বিয়পিব পাৰে দ্বিতীয়তে কোৱা হৈছে যে বায়ুমণ্ডলৰ পৰা গেছৰ ব্যাপন হৈ পানীত দ্ৰৱীভূত হয় হয় এই যিটো বায়ুমণ্ডলীয় গেছ সেই গেছ ব্যাপন প্ৰক্ৰিয়ালৈ গৈ পানীত দ্ৰৱীভূত হয় আৰু সেই দ্ৰৱীভূত হৈ থকা গেছৰ সহায়তে যি জলজ প্ৰাণী যি আমাৰ পানীত থকা প্ৰাণীসমূহে উশাহ নিশাহ ল'বলৈ সক্ষম হয় তাৰ পাছতে ইয়াতে কোৱা হৈছে যে জুলীয়া পদাৰ্থৰ ব্যাপন বেগ গোটা পদাৰ্থতকৈ বেছি কাৰণ জুলীয়া পদাৰ্থৰ কণাবোৰ মুক্তভাৱে গতি কৰে হয় নিশ্চয়কৈ জুলীয়া পদাৰ্থৰ ব্যাপন বেগ গোটা পদাৰ্থতকৈ নিশ্চয়কৈ বেছি কাৰণ জুলীয়া পদাৰ্থৰ কণাবোৰৰ মাজত আকৰ্ষণ শক্তি কম তাৰ পাছতে কঠিন পদাৰ্থতকৈ তৰল পদাৰ্থৰ কণাবোৰৰ মাজৰ খালী ঠাই বেছি থাকে বুলি কোৱা হৈছে হয় কঠিন পদাৰ্থৰ কণাবোৰৰ মাজৰ খালী ঠাই কম কাৰণ আৰু এইবিলাকৰ কঠিন পদাৰ্থৰ কণাবোৰৰ মাজত আকৰ্ষণ বেছি তৃতীয়তে কোৱা হৈছে যে তৰল পদাৰ্থতকৈ গেছীয় পদাৰ্থৰ কণাবোৰৰ মাজৰ ব্যৱধান বহুগুণে বেছি তৰল পদাৰ্থৰ কণাবোৰতকৈ গেছীয় পদাৰ্থৰ কণাবোৰৰ ইটো সিটোৰ মাজৰ যিটো ব্যৱধান গেছীয় পদাৰ্থৰ ক্ষেত্ৰত কি হয় গেছীয় পদাৰ্থৰ কণাবোৰৰ ব্যৱধান খুবেই বা বহুগুণে তৰল পদাৰ্থৰ কণাবোৰতকৈ বেছি ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি পদাৰ্থৰ তৃতীয়টো অৱস্থা অৰ্থাৎ গেছীয় অৱস্থাৰ ওপৰত আলোচনা কৰিম এই বিষয়ে আমি আলোচনা কৰিবলৈ যাওঁতে আমি অন্য এটা কাৰ্যকলাপ হাতত ল'ব লাগিব এই কাৰ্যকলাপটো কৰিবলৈ আমি তাৰ পৰা তিনিওটাৰ পৰাই আমি পিষ্টন কেইটা উলিয়াই পেলাম তাৰ পাছত আমি প্ৰথমটো চিৰিঞ্জত গেছ ভৰাই দ্বিতীয়টোত পানী আৰু তৃতীয়টোত আমি চক পেন্সিল ভৰাই দিম তাৰ পাছত আমি প্ৰত্যেকটো চিৰিঞ্জতে পুনৰ আকৌ পিষ্টনবোৰ সুমুৱাই দিম এই কাৰ্যকলাপটো কৰাৰ ফলত আমি কি দেখিবলৈ পাম বাৰু আহাচোন চাওঁ যেতিয়া আমি প্ৰথমটো চিৰিঞ্জত আমি যেতিয়া গেছ ভৰাই দিম দ্বিতীয়টোত পানী আৰু তৃতীয়টোত চক পেন্সিল ভৰাই দিম আৰু তাৰ পাছত পিষ্টনবোৰে তাহাঁতক সংকুচিত কৰিবলৈ চেষ্টা কৰিম আমি দেখিবলৈ পাম যে প্ৰথম চিৰিঞ্জটো অৰ্থাৎ য'ত গেছ আছে সেই পিষ্টনটো সহজে সংকুচিত হয় কিন্তু তাৰ পিছৰ পিষ্টনকেইটাৰ সংকুচিত হোৱা ক্ষমতা অলপমান কম এই ছবিৰ দ্বাৰা তোমালোকে দেখিবলৈ পাইছা যে ইয়াতে আমি তিনিটা চিৰিঞ্জ লোৱা হৈছে দ্বিতীয় চিৰিঞ্জ আৰু তৃতীয় চিৰিঞ্জ প্ৰথম চিৰিঞ্জটোত গেছ লোৱা হৈছে আৰু দ্বিতীয় চিৰিঞ্জটোত পানী আৰু তৃতীয়টোত চক মাটি লোৱা হৈছে আৰু যেতিয়া আমি পুনৰ তাত পিষ্টন ভৰাই সংকুচিত কৰিবলৈ চেষ্টা কৰিছো তেতিয়া আমি দেখিবলৈ পাইছো যে প্ৰথম চিৰিঞ্জটোৰ ক্ষেত্ৰত এই পিষ্টনটো সহজে সংকুচিত কৰিব পৰা গৈছে কিন্তু ইয়াৰ পিছৰ কিটাত কিন্তু ইমান সহজে কৰিব পৰা যোৱা নাই অৰ্থাৎ পানী আৰু চকৰ টুকুৰা থকা চিৰিঞ্জৰ পিষ্টনতকৈ বায়ু থকা চিৰিঞ্জৰ পিষ্টনটো অধিক সহজে সংকুচিত হয় অৰ্থাৎ আমি গম পাইছো যে বায়ুৰ সংকোচনশীলতা গোটা আৰু তৰল পদাৰ্থতকৈ বেছি
ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি গেছীয় পদাৰ্থৰ ধৰ্মসমূহৰ বিষয়ে আলোচনা কৰিম আমি ইয়াৰ আগৰ কাৰ্যকলাপৰ পৰা যিখিনি বুজি পাইছো তাকে আমি আকৌ এবাৰ আওৰাও আহাচোন গেছীয় অৱস্থাত কণিকাবোৰে যাদৃচ্ছিকভাৱে আৰু অত্যন্ত দ্ৰুত বেগত ঘূৰি ফুৰে যাদৃচ্ছিকভাৱে অৰ্থাৎ কোনো নিয়ম নোহোৱাকৈ বা অনিয়মিতভাৱে ঘূৰি ফুৰে আৰু অত্যন্ত দ্ৰুত বেগত অৰ্থাৎ খুব বেছি বেগত ইহঁতি ঘূৰি ফুৰে দ্বিতীয়তে কৈছে যে গেছে সহজে সংকোচন কৰিব পাৰে হয় গেছে সহজে সংকোচন কৰিব পাৰে আমি ইয়াৰ আগৰ কাৰ্যকলাপৰ পৰা এই কথাটো প্ৰমাণ কৰিছো আৰু তৃতীয়তে কোৱা হৈছে যে গেছীয় পদাৰ্থৰ আকাৰ আৰু আকৃতি নিৰ্দিষ্ট নহয় গেছীয় পদাৰ্থৰ আকাৰো নাই আৰু নিৰ্দিষ্ট আকৃতিও নাই আৰু চতুৰ্থ হৈছে যে গেছীয় পদাৰ্থৰ আয়তনো নিৰ্দিষ্ট নহয় গতিকে গেছীয় পদাৰ্থৰ আয়তনো নিৰ্দিষ্ট নহয় গতিকে আমি গম পালো যে গেছীয় পদাৰ্থৰ নিৰ্দিষ্ট আকাৰ আয়তন বা আকৃতি এইকেইটা কিন্তু নাই ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি গোটা জুলীয়া বা গেছীয় পদাৰ্থৰ কণাসমূহনো কেনেকৈ গতি কৰে বা তাহাঁতৰ মাজত থকা ব্যৱধানৰ কথা আমি এই চিত্ৰৰ দ্বাৰা বুজিবলৈ চেষ্টা কৰিম প্ৰথমতে গোটা পদাৰ্থৰ উদাহৰণ হিচাপে এইটো দিয়া হৈছে দ্বিতীয়তে জুলীয়া পদাৰ্থ এটা কাঁচৰ বিকাৰত ৰখা হৈছে আৰু তৃতীয়তে এটা বেলুন দেখুওৱা হৈছে যিটো গেছেৰে পৰিপূৰ্ণ হৈ আছে আৰু এইফাললে তোমালোকে 1 নম্বৰত দেখিছা যে গোটা পদাৰ্থৰ কণাবোৰৰ মাজত কিন্তু ভাগ খুব কম বা ব্যৱধান খুব কম তাৰ পাছত জুলীয়া পদাৰ্থৰ কণাবোৰৰ মাজত কিন্তু অলপমান ভাগ বেছি আৰু তৃতীয়তে গেছীয় পদাৰ্থৰ কণাবোৰৰ মাজত কিন্তু খুবেই বেছি ব্যৱধান আছে ইটো হিটোৰ মাজত কিন্তু ব্যৱধান খুবেই বেছি গতিকে আমি গম পালো যে গোটা পদাৰ্থৰ কণাবোৰৰ মাজত ব্যৱধান আটাইতকৈ কম তাৰ পাছত আহিছে জুলীয়া পদাৰ্থ আৰু তাৰ পাছত গেছীয় পদাৰ্থৰ কণাবোৰৰ মাজৰ ব্যৱধানটো কিন্তু আটাইতকৈ বেছি এতিয়া আমি গেছীয় অৱস্থাৰ বিষয়ে এই ফ্লো চাৰ্টৰ দ্বাৰা বুজিবলৈ চেষ্টা কৰো গেছীয় অৱস্থাৰ কণিকাৰ গতিবোৰক যাদৃচ্ছিক আৰু অত্যন্ত তীব্ৰ বা দ্ৰুত বুলি কোৱা হৈছে হয় গেছীয় অৱস্থাৰ কণিকাবোৰৰ গতি যাদৃচ্ছিক হয়নে হয় আৰু ইহঁতি অত্যন্ত তীব্ৰ বা দ্ৰুত গতিত গতি কৰি থাকে লগতে গেছীয় পদাৰ্থৰ কণাবোৰে যিহেতু যাদৃচ্ছিকভাৱে দ্ৰুত গতিত গতি কৰি থাকে ইহঁতৰ ইটো সিটোৰ লগত আৰু ধাৰক পাত্ৰৰ বেৰত চাপ প্ৰয়োগ কৰে বা খুন্দিয়ায় বা সংঘৰ্ষ কৰে ইটোৱে সিটোৰ লগত আৰু পাত্ৰৰ বেৰৰ লগত সংঘৰ্ষ কৰে এইটোও হয় কাৰণ গেছীয় পদাৰ্থৰ কণাবোৰে যাদৃচ্ছিকভাৱে আৰু তীব্ৰ গতিত ঘূৰি ফুৰে ইয়াৰ ফলত যে ইটোৱে সিটো খুন্দিয়ায় আৰু যিটো ধাৰক পাত্ৰৰ বেৰত যিটো সংঘৰ্ষ কৰে বা খুন্দিয়ায় তাৰ ফলত আমি পাওঁ যিটো হৈছে কি গেছৰ চাপ এই চাপ ইয়াকে গেছৰ চাপ বুলি কোৱা হয় গেছীয় পদাৰ্থৰ কণাবোৰে যি ধাৰক পাত্ৰত খুন্দিয়ায় তাৰ ফলত যি চাপ পৰে সেয়াই হৈছে গেছীয় চাপ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকে পদাৰ্থৰ তিনিটা অৱস্থাৰ বিষয়ে পঢ়িলা আৰু তিনিটা অৱস্থাৰ বৈশিষ্ট্যসমূহৰ বিষয়ে আমি আলোচনা কৰিলো এতিয়া তোমালোকক অকমান মূল্যায়নৰ ফালে যাওঁ আমি চাওঁচোন তোমালোকে এই অধ্যায়ৰ এই অংশটোৰ পৰানো কি আহৰণ কৰিব পাৰিছা প্ৰথমে কোৱাচোন সৰ্বোচ্চ সংকোচন ক্ষমতা কাৰ থাকে কোনটো অৱস্থাৰ সৰ্বোচ্চ সংকোচন ক্ষমতা থাকে গোটা জুলীয়া গেছীয় নে ওপৰৰ কোনোটোৱে নহয় নিশ্চয়কৈ সৰ্বোচ্চ সংকোচন ক্ষমতা আমি পঢ়ি আহিছো যে গেছীয় অৱস্থাত থাকে কাৰণ গেছীয় অৱস্থাৰ কণাবোৰৰ মাজত ব্যৱধান আটাইতকৈ বেছি সেইকাৰণে সিহঁতক বল প্ৰয়োগ কৰিলে সিহঁতি সংকুচিত সহজে হ'ব পাৰে দ্বিতীয় প্ৰশ্নটোলৈ আহো বায়ুমণ্ডলৰ পৰা গেছৰ ডেশ হৈ পানীত দ্ৰৱীভূত হয় খালী ঠাই পূৰণ কৰা এইটো দিয়া হৈছে বায়ুমণ্ডলৰ পৰা গেছৰ কি হৈ পানীত দ্ৰৱীভূত হয় বাৰু ব্যাপন হৈ
ব্যাপন হৈ পানীত দ্ৰৱীভূত হয় এইটো আমি পাই আহিছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহো এইটো শুদ্ধ নে অশুদ্ধ সোধা হৈছে যে গেছীয় পদাৰ্থ দ্ৰুতগতিত ব্যাপন হয় হয়নে বাৰু ছাত্ৰ ছাত্ৰীসকল গেছীয় পদাৰ্থবোৰ দ্ৰুতগতিত ব্যাপন হয়নে নিশ্চয়কৈ হয় গেছীয় পদাৰ্থবোৰ খুব কম সেইকাৰণে সহজে দ্ৰুতগতিত ব্যাপন হ'ব পাৰে গতিকে এইটো হৈছে শুদ্ধ ছাত্ৰ ছাত্ৰীসকল আমি আজি অধ্যায়ৰ এই অংশটি ইয়াতে সামৰিছো পৰৱৰ্তী অধ্যায়ত আমি কিছু কথা আৰু আলোচনা কৰিম ধন্যবাদ